গাইজ জুবিন ক্ষেত্ৰৰ এইখিনি ঠাই টাইলছ লগাই দিব নোৱাৰিল হয় নেকি? ৰাস্তাত পাৰা ব্লক ইটা পাৰি দিছে যে। গুৱাহাটীৰ ইমান ডাঙৰ ডাঙৰ উদ্যানবিলাক যদি টাইলছ লগাই দিব পাৰে, এইখিনি একদম অলপ টুকুৰা এটাতে টাইলছ লগাই দিব নোৱাৰিল নে? মানে কি ইয়াত কোনো প্ৰফিট নাই? ইয়াত কোনো টিকেট চিষ্টেম নাই কাৰণে বেছি ষ্টেণ্ডাৰ্ড কৰি দিয়া নাই নেকি? মানে কোনো লাভ নাই যে ইয়াত। আৰু গাইজ কেইদিনমান আগত মই এই ভিডিঅ'টো দিছিলো ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউব চবতে দিছিলো, কিন্তু মানে ফেচবুকত এই ভিডিঅ'টো বহুত বেছি ভাইৰেল হৈ গ'ল। এই ভিডিঅ'টোত 90% মানুহে ভাল ভাল কমেণ্ট দিছে আৰু তাৰে দুই এটা অলপ বেলেগকে বুজিছে আৰু সেই ভিডিঅ'টোৰে মই এটা ক্লিয়াৰিফিকেশ্যন দিওঁ বুলি ভাবিলো। মানে সেই ভিডিঅ'টোত মই জুবিন প্ৰেমিক হিচাপে জাষ্ট মোৰ অপিনিয়ন খিনিহে দিছিলো। ইয়াত মই কাকো ভুল বা কাকো দায় ধৰিব যোৱা নাই, যিহেতু মই ইয়াতে থাকো, মানে জুবিন ক্ষেত্ৰৰ ওচৰতে থাকো আৰু সদায় আহো বুলি ক'লেও ভুল নাই। মই অকল যে আজি আহিছো বা ক্ষেত্ৰখন জুবিন ক্ষেত্ৰখন চাব যে আজি আহিছো তেনেকুৱা নহয়। মই মন গ'লে আহো আৰু কি হৈছে নহৈছে চববিলাক মানে দেখা পায়ে থাকো, আৰু সেইকাৰণেহে কথাখিনি ক'লো। মানে কোনো ভিউচৰ কাৰণে বা এদিন চাবগৈ ভিডিঅ' কৰিছো তেনেকুৱা নহয়। ভালটো ভাল কৰা বুলিয়ে ক'ম। মই কোনো পলিটিকেল পাৰ্টিৰ মানুহ নহয়, যিটো দেখিছো সেইটোহে কৈছো। মানে ইয়াৰ আগতে চাইন্স চিটি যে বনাৰ বিষয়ে মই ধুনীয়াকৈ কৈছো, যিহেতু ইমান ধুনীয়াকৈ বনাইছো। যদি মই কোনো পাৰ্টিৰ ফালৰ পৰা হলো হয়, কোনোবা বিজেপি কংগ্ৰেছ তেনেকুৱা যদি হলো হয়, তেতিয়াহ'লেতো মই সেই যিখন চাইন্স চিটি বনাইছে সেইখনকতো মই বেয়া ক'ব পাৰিলো, কিন্তু মই তাৰ বিষয়টো বহুত ধুনীয়াকৈ কৈছো। আৰু জাহালাপুৰী পাৰ্ক যিখন তামোলপুৰত আছে, নাওকাটা পাৰ্ক আৰু শুক্লাই পাৰ্ক বুলিয়ে কয়, সেই পাৰ্কখনো গভৰ্ণমেণ্টৰ ফালৰ পৰাই বনাইছে বুলি ক'ব পাৰি। তো সেই পাৰ্কখনৰ বিষয়ে মই ধুনীয়া ভিডিঅ' বনাইছো, সেই ভিডিঅ'বিলাকো ভাইৰেল হৈছে। এই ভিডিঅ'টোতহে মানে বিজেপি কংগ্ৰেছ এনেকুৱা কৈ আছে, মানে এই কংগ্ৰেছৰ ফালৰ পৰা আহিছে নেকি বুলি কৈছে এজনে নে কিবা সেনেকে কৈছে। তো তেনেকুৱা কোনো মই পাৰ্টিৰ ফালৰ পৰা যোৱা নাই, মই জাষ্ট মই অপিনিয়ন খিনিয়ে দিছো, যিটো দেখিছো বেয়া সেইটোহে কৈছো। মানে ইয়াত মই কোনো বিজেপি কংগ্ৰেছ এইবিলাক কৰিব যোৱা নাই। যিটো ভাল কৰিছে ভাল কৰা বুলিয়ে ক'ম, সি কংগ্ৰেছ হওক বিজেপি হওক যিয়ে চৰকাৰ নহওক, যিটো ভাল কৰিছে ভাল কৰা বুলিয়ে ক'ম, আৰু যিটো বেয়াটো বেয়াই ক'ম বাছ। আৰু মেইন কথাটো, কিছুমানে কৈ আছিল যে টাইলছ লগালে বহুত বেছি গৰম হ'ব, হিট হ'ব, খোজ দিব নোৱাৰা হ'ব। আৰে ভাই ক'ত আছা? আধুনিক যুগ হয়, ইয়াতে মানে বহুত বেলেগ বেলেগ ধৰণৰ টাইলছ পায়, বহুত বেলেগ বেলেগ ধৰণৰ ব্লক পায়। শ্লিপাৰী টাইলছ বিলাকে যে আছে অকল তেনেকুৱাতো নহয়, কিমান ধুনীয়া ধুনীয়া ডিজাইনৰ টাইলছ পায়। এইবিলাক চাওকচোন আপোনালোকে, এইবিলাক ইমান ধুনীয়া ধুনীয়া ডিজাইনৰ টাইলছ। এইবিলাকতো লগাব পাৰে, এইবিলাকতো। আৰু ব্লক ইটা লগাইছে, তাত ব্লক ইটা লগাইছে, কোনো প্ৰব্লেম নাই। কিন্তু একদম নৰ্মেল এটা ব্লক ইটা, যিটো আমি নৰ্মেল ৰাস্তাবিলাকত আপোনালোকে দেখা পায়, সেই ব্লক ইটাটো লগাইছে। আৰে এনেকুৱা টাইপৰ ইমান ধুনীয়া ধুনীয়া ডিজাইনৰ ব্লক ইটা চাওক আপোনালোকে, এইবিলাকতো লগাব পাৰে। একদম নৰ্মেল এটা ইটা পাৰিছে কাৰণেহে মই কথাখিনি ক'লো। তাতে অলপমান ডিজাইনিং দিলে ভাল লাগিল, যিহেতু বহুত দূৰৰ পৰা মানুহ চাব আহে, অকল আমাৰ অসমৰে নহয়, কিছুমান বাহিৰৰ মানুহ তাতে দৰ্শন কৰিব আহে। ইয়াত মই যিহেতু জুবিন দাক বহুত বেছি ভাল পাওঁ, জুবিন প্ৰেমিক হিচাপে মোৰ নিজৰ অপিনিয়নখিনিয়ে দিছোঁ। মই ইয়াতে কোনো চৰকাৰ বা কোনো মানে কাকো দায় ধৰিব যোৱা নাই, ইয়াতে বেয়াকৈ বনাইছে কিবা বনাইছে। আৰু যিহেতু মই ক'লোৱে নহয় আপোনালোকক, যিহেতু মই ইয়াৰ ওচৰতে থাকোঁ আৰু মই আজি গৈছোঁ যে ভিডিঅ' বনাব, তেনেকুৱা নহয়। মই সেইদিনাখনে ঘপককৈ মনত পৰিল, মই সেইদিনাখন মোবাইলটো ওলাই ভিডিঅ' কৰিলোঁ। কাৰণ মই দেখিছোঁ মানে যিবিলাক নেকি কিছুমান গভৰ্ণমেণ্ট ছেক্টৰৰ বস্তুবিলাক দেখিছোঁ, মানে বহুত জল্দি এতিয়া ব্ৰিজ, এতিয়া ইমান ডাঙৰ ডাঙৰ ফ্লাইঅভাৰবিলাক যদি 7 মাহ 8 মাহ বা 1 বছৰ ভিতৰত হ'ব পাৰে, আজিতো এইটো 9 মাহ পাৰ হৈ গ'ল। জুবিন প্ৰেমিক হিচাপে মই জাষ্ট মোৰ অপিনিয়নখিনিয়ে দিছিলোঁ, তাতে আৰু বহুতে কিবা কিবি বুজিছে, তো বুজাবিলাকেতো বুজিবই আৰু উপায় নাই। ইমানখিনি আৰু কিমান ক্লিয়াৰিফিকেশ্যন দিম। বাই বাই।